আজি হৈছে শাওণ মাহৰ 17 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ আগষ্ট মাহৰ 3 তাৰিখ সোমবাৰ। আজি হৈছে কৃষ্ণাৰ পঞ্চমী তিথি আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰ থাকিব। আজিৰ দিনটোৰ শাওণ মাহৰ এই পবিত্ৰ সময়ছোৱা আৰু মহাদেৱৰ কৃপা আৰু গ্ৰহৰ বিশেষ স্থিতিয়ে এক বিৰল সংযোগৰ সৃষ্টি কৰিছে। আজিৰ দিনটো আপোনালোকৰ কেৰিয়াৰ, প্ৰেম আৰু স্বাস্থ্যত কেনেধৰণৰ প্ৰভাৱ পেলাব সেয়া জনাটো অতি প্ৰয়োজনীয় হ'ব। আৰু আপোনালোকে আজি যিহেতু সোমবাৰ, সেইকাৰণে সকলোৱে ওম নমঃ শিৱায় বুলি লিখিবলৈ নাপাহৰিব, কাৰণ একমাত্ৰ আপোনালোকৰ এই পবিত্ৰ মাহটোতে মহাদেৱৰ বেছিকৈ কৃপা থাকে। গতিকে মহাদেৱে সকলোকে ভাল কৰক। গতিকে যদি আপোনালোকে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। আৰু লগতে আপোনালোকৰ থাকিব কিছুমান বিশেষ প্ৰতিকাৰ, যাৰ দ্বাৰা আপোনালোকে গ্ৰহ দোষ খণ্ডন কৰিব পাৰিব, আৰু লগতে আজিৰ দিনটো আপোনালোকে শুভ কৰিবলৈ সক্ষম হ'ব। গতিকে দিনটোৰ সকলোখিনি তথ্য লৈ আহিছোঁ। গতিকে আহক এতিয়া আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহৰ অনুকূল প্ৰভাৱৰ ফলত আজি আপোনালোকে যথেষ্ট কৰ্মশক্তি অনুভৱ কৰিব, আৰু আপোনালোকৰ মানসিক শান্তিয়ে আজি আপোনালোকৰ কাম কৰাটো আজি কিছু আগ্ৰহ প্ৰকাশ কৰাব, আৰু নক্ষত্ৰৰ অৱস্থানে আপোনাক এক নতুন কাম হাতত ল'বলৈ সাহস যোগাব। চাকৰিয়ালসকলৰ বাবে দিনটো অতি উত্তম দিন। কাৰ্যালয়ত আপোনাৰ নেতৃত্ব লোৱাৰ ক্ষমতাক আজি সকলোৱে প্ৰশংসা কৰিব, আৰু নতুন গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰাৰো আজি সম্ভাৱনা আছে। ব্যৱসায়ীসকলৰ বাবে বিত্তীয় লেনদেন লাভ অহাৰ যোগ আছে। নতুন ব্যৱসায়িক চুক্তি স্বাক্ষৰ কৰাৰ বাবে বা সম্প্ৰসাৰণৰ পৰিকল্পনা কৰিবলৈ দিনটো শুভ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে গুণগত সময় কটাবলৈ সুযোগ পাব, যিয়ে ঘৰুৱা পৰিৱেশ অধিক মধুৰ কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজিৰ দিনটো আনন্দদায়ক হ'ব। সংগীৰ সৈতে পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব, আৰু ভৱিষ্যতৰ বিষয়েও মুকলিকৈ আলোচনা কৰিবলৈ সক্ষম হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে আজিৰ দিনটোৱে অনুকূল ফল কঢ়িয়াই আনিব। পঢ়া শুনাত পূৰ্ণ মনোযোগ দিয়াব, আৰু যিসকল ছাত্ৰ ছাত্ৰী উচ্চ শিক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকে নিজৰ কষ্টৰ আজি উচিত ফলাফলো পাব, আৰু তেওঁলোকে নিজৰ লক্ষ্য প্ৰাপ্তিৰ দিশতো আগবাঢ়িব পাৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ সামগ্ৰিক দিনটো আজি ভালেই দেখা গৈছে। তথাপি আপোনালোকে শাৰীৰিকভাৱে শক্তিৰ অনুভৱ কৰিব, যদিও কিছুমান মানসিক চিন্তাই আপোনালোকক কিছু শাৰীৰিক দিশতো ক্ষতি কৰিব পাৰে। সেইবাবে আপোনালোকৰ আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ হ'ব যে আপোনালোকে মানসিক শান্তি বজাই ৰখাটো, সেইবাবে আপোনালোকে ধ্যান কৰিবলৈ যত্ন কৰিব পাৰে, আৰু নিজৰ ভাল লগা কাৰ্যকলাপত জড়িত হ'ব পাৰে। আৰু লগতে আজি আপোনালোকৰ সাধাৰণ কাহ চৰ্দিৰ পৰা অলপ আঁতৰি থাকিবলৈ যত্ন কৰিব, সেইবাবে ঠাণ্ডা পানী পৰিহাৰ কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে কোনো ধৰণৰ বিত্তীয় সিদ্ধান্ত বা বিনিয়োগত আপোনালোকে কোনো ধৰণৰ অমনোযোগী নহ'ব, আৰু আজি আপোনালোকে খং অলপ নিয়ন্ত্ৰণত ৰাখিব লাগিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ বাক বিবাদৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ মানসিক শান্তিও বিঘিন্ন হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা সোনকালে উঠি স্নান কৰি সূৰ্য দেৱতাক তামৰ পাত্ৰত জল অৰ্পণ কৰক, আৰু লগতে শিৱলিংগকো পানী অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আজিৰ দিনটো আপোনালোকৰ মংগলময় হ'ব। আৰু ঘৰৰ পৰা ওলোৱাৰ সময়ত কোনো বা শুভ কাম কৰাৰ আগত আপোনালোকে হনুমান চালিচা পাঠ কৰিব। হনুমানজীক ৰঙা ফুল অৰ্পণ কৰিব পাৰে। ইয়াৰ ফলত আজিৰ দিনটোৰ সকলো নেতিবাচক শক্তি দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা, আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব, আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ চন্দ্ৰৰ অৱস্থানৰ ফলত আজি আপোনালোকৰ আৰ্থিক আৰু পাৰিবাৰিক দিশত এক সুন্দৰ ভাৰসাম্য বজাই ৰখাত আপুনি সক্ষম হ'ব, আৰু মনত আপোনালোকৰ আজি সুখ আৰু শান্তিয়ে আজি আপোনালোকক বিশেষ কিছুমান কামত আকৰ্ষিত কৰিব, যাৰ ফলত আজি আপোনালোকে এক নিষ্ঠৰতা অনুভৱ কৰিব। আজি কৰ্মস্থানত আপোনাৰ দিনটো স্বাভাৱিকভাৱে পাৰ হ'ব। সহকৰ্মীসকলৰ পৰা আপোনালোকে পূৰ্ণ সহযোগিতা পাব। আপোনাৰ স্থিৰতা আৰু কাম কৰাৰ প্ৰতি থকা যি একাগ্ৰতা, সেইবোৰে সকলোৰে দৃষ্টি আকৰ্ষণো কৰিব। আৰ্থিক দিশটো আপোনালোকৰ অনুকূল অৱস্থাত আছে আজি। ব্যৱসায়ত কোনো নতুন পৰিকল্পনা বা বিনিয়োগ কৰাৰ কথা যদি ভাবিছে, তেনেহ'লে আজিৰ দিনটো লাভদায়ক হ'ব, আৰু পুৰণি ধাৰ যদি আছে তেনেহ'লে সেইবোৰৰ পৰা আপোনালোকে ধন লাভৰ যোগ থাকিব। পাৰিবাৰিক জীৱন আপোনালোকৰ আজি সুখময় হ'ব। ঘৰত কোনো আলহী বা অতিথিৰ আগমনৰ সৃষ্টি হ'ব পাৰে, যিয়ে ঘৰুৱা পৰিৱেশ আনন্দমুখৰ কৰি তুলিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু মৰম বৃদ্ধি পাব। জীৱনসংগীৰ সৈতে কোনো গুৰুত্বপূৰ্ণ বিষয়ত মুকলি আলোচনা কৰিবলৈ আজিৰ দিনটো অতি উত্তম দিন। কলা, সাহিত্য বা বাণিজ্যৰ যিসকল শিক্ষাৰ্থী আছে, তেওঁলোকৰ বাবে দিনটো আজি বিশদভাৱে শুভ হ'ব। পঢ়া শুনাত মনোযোগ বৃদ্ধি পাব। অৱশ্যে ভৱিষ্যতৰ লক্ষ্যত উপনীত হ'বলৈ আপোনালোকে অন্যান্য যিবোৰ বিনোদনৰ কাম আছে, সেইবোৰৰ পৰা অলপ আঁতৰি থকাটো আপোনাৰ বাবে মংগলদায়ক হ'ব। স্বাস্থ্যৰ ফালৰ পৰা দিনটো আজি মধ্যমীয়া হ'ব। আপোনালোকে
কিছুমান নিজৰ সমস্যাৰ প্ৰতি সজাগ হ'ব লাগিব আৰু সেইমতে আপোনালোকে আজি নীতি নিয়মবোৰ মানি চলক। ইয়াৰ ফলত আপোনালোকে উপশম পাব। আৰু যদি আপোনালোকে মানসিক শান্তি বিচাৰিছে তেনেহ'লে আপোনালোকে ধ্যান কৰক আৰু শাৰীৰিক আৰু মানসিক শান্তিও লাভ কৰিব ইয়াৰ লগতে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে জেদ পৰিহাৰ কৰি চলক। ইয়াৰ ফলত আপোনালোকে দেখিব যে আপোনালোকে শান্তি অনুভৱ কৰিছে। আৰু অচিনাকি ব্যক্তিক আপোনালোকে আজি বিশ্বাস নকৰিব, নহ'লে কোনো ডাঙৰ আৰ্থিক লোকচানৰ সন্মুখীন হ'ব লগাও আজি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱৰ মন্দিৰত গৈ শিৱলিংগত বগা ফুল আৰু গাখীৰ অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ আজি সৌভাগ্যৰ সৃষ্টি হ'ব। দুখীয়া লোকক যদি আপোনালোকে বগা ৰঙৰ বস্তু দান কৰে তেনেহ'লে আপোনালোকৰ আৰ্থিক দিশো শক্তিশালী হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মনত কিছুমান নতুন চিন্তাৰ সৃষ্টি হ'ব আৰু গ্ৰহ নক্ষত্ৰৰ অনুকূল অৱস্থানৰ ফলত আপোনালোকৰ মনটো আপোনাৰ আজিফালে ঢাল খাব আৰু আপুনি যিটো সিদ্ধান্তই ল'ব সেইটো সিদ্ধান্ততে আপুনি উপকৃত হ'ব। কৰ্মক্ষেত্ৰতো আপোনাৰ আজি সিদ্ধান্তৰ ওপৰত বহুখিনি নিৰ্ভৰ কৰিব। গতিকে আপোনাৰ নিজৰ সিদ্ধান্তৰ ওপৰতে ভৰসা ৰাখক, যাতে আপোনালোকে আগবাঢ়ি যাবলৈ কোনো ধৰণৰ বাধাৰ সন্মুখীন হ'ব নালাগে। আৰু আপোনাৰ উপস্থিত বুদ্ধিয়ে আজি বহু ক্ষেত্ৰত আপোনাক সহায়ো কৰিব। ব্যৱসায়ত নতুন অংশীদাৰী চুক্তিৰ পৰা আজি লাভৱান হোৱাৰ যোগ আছে। আৰ্থিক দিশটো সুস্থিৰ হ'ব। পিছে হঠাতে কিছু অপ্ৰয়োজনীয় খৰচ আহি পৰিব পাৰে, যাৰ ওপৰত আপোনাৰ নিয়ন্ত্ৰণ ৰখাটো প্ৰয়োজনীয় হ'ব। পৰিয়ালৰ সদস্য বিশেষকৈ আপোনালোকৰ ভাই ভনীৰ পৰা আপুনি পূৰ্ণ সহযোগিতা পাব আজি। বন্ধুবৰ্গৰ সৈতে আপোনালোকে মত বিনিময় কৰি মানসিক আনন্দ পাব। প্ৰেমৰ সম্পৰ্কত দিনটো অতি মধুৰ হ'ব। আপুনি নিজৰ মনৰ কথা সংগীৰ আগত সুন্দৰকৈ প্ৰকাশ কৰিব পাৰিব আৰু ইয়াৰ ফলত সম্পৰ্ক অধিক গভীৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অনুকূল হ'ব। বাণিজ্য শাখাৰ বা গণিত শাখাৰ যিসকল শিক্ষাৰ্থী আছে তেওঁলোকৰ বাবে অশেষ সফলতা লাভ কৰাৰ আজি যোগ আছে। নতুন বিষয় এটা শিকাৰ প্ৰতি আপোনাৰ আগ্ৰহ বৃদ্ধি পাব। শাৰীৰিকভাৱে সুস্থ থাকিলেও আপোনালোকে আজি অত্যাধিক চিন্তাৰ বাবে মানসিক চিন্তাৰ সৃষ্টি হ'ব পাৰে আৰু সেইবাবে মগজুত কিছু আপোনালোকৰ অস্থিৰতা অনুভৱ কৰিব পাৰে। সেইবাবে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ হ'লে আপোনালোকে কিছুমান ক্ষেত্ৰত আপোনালোকে নিজৰ ভাল লগা কাৰ্যকলাপত জড়িত হ'বলৈ চেষ্টা কৰক আৰু ধ্যান কৰিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি কোনো কাম হাতত লোৱাৰ আগতে আপোনালোকে ভালদৰে পৰ্যবেক্ষণ কৰি তাৰপিছতহে এই কামত আগবাঢ়িব, নহ'লে এই কামৰ জৰিয়তে আপোনাৰ দিনটো আজি বেয়া হ'ব পাৰে। আনৰ কথাত সহজে আপুনি ভুল নাযাব আজি, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কিছুমান বিশেষ ক্ষেত্ৰত আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান গণেশক আৰাধনা কৰক আৰু অং গং গণপতি নমঃ মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত আপোনাৰ মনৰ চঞ্চলতাবোৰ দূৰ হ'ব আৰু লগতে কামত সিদ্ধি লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ দিনটো কিছুমান ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব আৰু আজি আপোনালোকে মনত কিছুমান আৱেগ কঢ়িয়াই লৈ নুফুৰিব, নহ'লে ইয়াৰ বশৱৰ্তী হ'লে আপোনালোকৰ কিছুমান লোকচান হোৱাৰো সম্ভাৱনা থাকিব আৰু ভাৰসাম্য ৰক্ষা কৰিবলৈ আপোনালোকৰ কিছু কঠিন হৈ পৰিব। কৰ্মস্থানত আপোনাৰ কামৰ প্ৰতি থকা নিষ্ঠায়ে আপোনাক আজি আগবঢ়াই লৈ যাব আৰু প্ৰশংসাৰ পাত্ৰ হ'ব আপুনি। কাৰ্যালয়ত কাৰোবাৰ সৈতে মতানৈক্য হ'লে তাক আৱেগিকভাৱে গ্ৰহণ নকৰিব। নিজৰ কামত নীৰৱে মনোযোগ দিয়াটোৱে ভাল হ'ব। ব্যৱসায়ত দিনটো আজি স্বাভাৱিক অৱস্থাত আছে। যিসকল পানী বা সাজপাৰৰ ক্ষেত্ৰত জড়িত হৈ আছে বা ব্যৱসায় কৰি আছে তেওঁলোকৰ বাবে সুফল পাব। আৰ্থিক দিশত হঠাতে কোনো খৰচ আহি পৰিব পাৰে, গতিকে বিত্তীয় পৰিকল্পনাত গুৰুত্ব দিবলৈ চেষ্টা কৰক। পৰিয়াল আৰু ঘৰখনৰ প্ৰতি আপোনাৰ দায়িত্ববোধ বৃদ্ধি পাব। মাতৃ বা মাতৃস্থানীয় ব্যক্তিৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰখাৰ প্ৰয়োজনীয়তা থাকিব। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ কৰি ৰাখিবলৈ হ'লে আপুনি আগভাগ ল'ব লাগিব। প্ৰেমৰ সম্পৰ্কত দিনটো ভাল যাব আৰু আপোনাৰ সৰু কথাতে কিছুমান অভিমান কৰা অভ্যাস আজি নিয়ন্ত্ৰণতো ৰাখিব লাগিব, তেনেহ'লে সম্পৰ্ক সুমধুৰ হ'ব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো গুৰুত্বপূৰ্ণ হ'ব। যিসকল মনোবিজ্ঞান বা চিকিৎসা বিজ্ঞানৰ অধ্যয়ন কৰি আছে তেওঁলোকৰ দিনটো আজি শুভ হ'ব, কিন্তু মনৰ অস্থিৰতাই কিছু ব্যাঘাত জন্মাব পাৰে। সেইবাবে ধ্যান কৰাটোৱে আপোনাক একাগ্ৰতা ঘূৰাই আনিব পাৰিব। আজিৰ দিনটো আপোনালোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব, কাৰণ আপোনাৰ পানী লগা বা কাহ চৰ্দি জ্বৰৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। গতিকে আপোনালোকে যদি স্বাস্থ্যৰ নীতি নিয়মবোৰ মানি চলে তেনেহ'লে উপশম পাব আৰু মানসিক স্বাস্থ্য ভালে ৰাখিবলৈ হ'লে মনটো শান্ত কৰি ৰাখক আৰু প্ৰকৃতিৰ সৈতে কিছু সময় কটাবলৈ চেষ্টা কৰিব।
আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি কাকো ডাঙৰ প্ৰতিশ্ৰুতি নিদিব, নহ'লে এইবোৰ পূৰণ কৰাত কিছু অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আনৰ কথাত আপোনালোকে মন বেয়া নকৰিব, কোনো ধৰণৰ নেতিবাচক চিন্তা নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱ আৰু পাৰ্বতীক স্মৰণ কৰক, শিৱলিংগত জল বা কেঁচা গাখীৰ অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ সৌভাগ্যৰ সৃষ্টি হ'ব। মাতৃ বা বয়োজ্যেষ্ঠ মহিলাক আজি শ্ৰদ্ধা জনাওক আৰু ঘৰৰ পৰা ওলোৱাৰ সময়ত তেওঁলোকৰ আশীৰ্বাদ লওক। ইয়াৰ ফলত চন্দ্ৰৰ শুভফল প্ৰাপ্তি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অনুকূল অৱস্থানৰ ফলত আজি আপোনালোকৰ কৰ্মক্ষেত্ৰত বিশেষভাৱে আজি শুভ ফল পাব আৰু আপোনাৰ আজি অনুপ্ৰাণিত হোৱাৰ দিন হ'ব। সকলো ক্ষেত্ৰতে আপুনি কাম কৰি আজি কিছু মানসিক শান্তিও পাব আৰু আজিৰ দিনটো আপোনালোকৰ স্পষ্টকৈ ভাগ্য উদয় হোৱাৰ দিন হ'ব। সেইবাবে কৰ্মক্ষেত্ৰতো আপোনালোকে বিশেষ সুনাম পাব আৰু চাকৰিয়ালসকল, বিশেষ যিসকলে প্ৰশাসন বা চৰকাৰী খণ্ডত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি সফলতাৰ দিন হ'ব। আপোনাৰ প্ৰতিভা আৰু পৰিশ্ৰমে কৰ্তৃপক্ষক দৃষ্টি আকৰ্ষণ কৰাব। ব্যৱসায়ত যিসকল আছে তেওঁলোকে নতুন সুযোগ পাব। আৰ্থিক দিশ সবল হ'ব। বিলাসিতা আৰু আড়ম্বৰপূৰ্ণ বস্তুত ধন ব্যয় কৰাৰ প্ৰৱণতা বৃদ্ধি পাব পাৰে, সেইবাবে বাজেটৰ প্ৰতি চকু ৰখাটো উচিত হ'ব। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। আপোনাৰ উদাৰ স্বভাৱ আৰু দায়িত্ববোধে পৰিয়ালৰ লোকসকলক আকৰ্ষিত কৰিব। পিতৃৰ ফালৰ পৰা কোনো ধৰণৰ সহায় বা পৰামৰ্শও পাব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস অটুট থাকিব, কিন্তু সংগীৰ ওপৰত নিজৰ মতামত বেছিকৈ জাপি দিবলৈ চেষ্টা নকৰিব, নহ'লে সম্পৰ্কত অপ্ৰয়োজনীয় তৰ্ক বিতৰ্কৰ সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত ফলপ্ৰসূ হ'ব। যিসকল শিক্ষাৰ্থী পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ বাবে আজি নিজৰ লক্ষ্যত উপনীত হ'বলৈ কিছু একাগ্ৰতা পাব আৰু সঠিক মাৰ্গদৰ্শনো লাভ কৰিব। স্বাস্থ্য সামগ্ৰিকভাৱে আজি উন্নত থাকিব। শাৰীৰিক শক্তি আৰু উদ্যম পূৰা মাত্ৰাই থাকিব। অত্যাধিক গৰম বা ৰ'দৰ পৰা নিজকে বচাই ৰাখিবলৈ চেষ্টা কৰক, অন্যথা মূৰৰ বিষৰ সমস্যাই কিছু আমনি কৰিব পাৰে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে অহংকাৰ ত্যাগ কৰি চলক, অন্যথা কিছুমান কামত বাধাৰ সৃষ্টি হ'ব পাৰে। কৰ্মস্থানেই হওক বা ঘৰতে হওক আনৰ মতামত বা পৰামৰ্শকো গুৰুত্ব দিবলৈ শিকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি সূৰ্য দেৱতাক তামৰ পাত্ৰত পানী লৈ অলপ ৰঙা ফুল মিহলাই যদি অৰ্ঘ্য প্ৰদান কৰে তেনেহ'লে আপোনালোকৰ সৌভাগ্যৰ সৃষ্টি হ'ব আৰু ওং সূৰ্যায় নমঃ 11 বাৰ মন্ত্ৰটো জপ কৰিব। আজিৰ দিনটোৰ সকলো কাম কাজবোৰ আপোনালোকৰ সফলতাৰ প্ৰাপ্তি হ'ব আৰু সমাজতো মান সন্মান বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আপুনি আজি পৰিপাটিকৈ সকলো কাম কৰিবলৈ সক্ষম হ'ব, যাৰ ফলত আপোনাৰ কাম দেখি সকলোৱে আপ্লুত হ'ব আৰু আপুনি যিকোনো সমস্যাকে আজি সহজে বুজি উঠাৰো আজি আপোনাৰ ক্ষমতা থাকিব। ইয়াৰ ফলত আপোনালোকে আজি বিশেষ প্ৰশংসাও পাব। কৰ্মক্ষেত্ৰত আপোনাৰ আজি নিপুণতা আৰু কামৰ প্ৰতি থকা নিষ্ঠাই সুফল পাব। বিশেষকৈ যিসকলে চিত্ৰনাট্য লিখক বা ডিজিটেল মাধ্যমৰ ক্ষেত্ৰত যিসকল আগ্ৰহী তেওঁলোকৰ বাবে আজি কাম কৰাৰ অধিক সুযোগ পাব আৰু আজিৰ দিনটো সুন্দৰ বুলি প্ৰমাণিত হ'ব। ব্যৱসায়ৰ লগত জড়িত ব্যক্তিসকলে আজি অলপ সতৰ্ক হ'ব লাগিব আৰু তেওঁলোকে কৰ্মচাৰীসকলৰ সৈতে ভালদৰে নিজৰ সম্পৰ্ক স্থাপন কৰিবলৈ যত্ন কৰিব লাগিব। আৰ্থিক দিশটো আজি আপোনাৰ সন্তোষজনক থাকিব। পূৰ্বৰ কোনো পৰিকল্পিত বিনিয়োগৰ পৰা আজি লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ আৰু সুশৃংখলাবদ্ধ হ'ব। ঘৰৰ সদস্যসকলৰ প্ৰয়োজনীয়তা পূৰণ কৰাত আৰু তেওঁলোকৰ সহায় কৰাত আপুনি আজি গুৰুত্ব দিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস অটুট থাকিব। অৱশ্যে সৰু সুৰা কথাত অতিমাত্ৰা সমালোচনা কৰাৰ পৰা বিৰত থাকিব, তেনেহ'লে আপোনাৰ সম্পৰ্ক আৰু অধিক মধুৰ হ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো শুভ। আজি আপোনালোকে আগন্তুক পৰীক্ষাৰ বাবে যি প্ৰস্তুতি চলাই আছে সেইবোৰ আপোনালোকে যদি ভালদৰে কৰে তেনেহ'লে আপোনালোকৰ দিনটো আজি বিশেষ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ'ব। সামগ্ৰিকভাৱে স্বাস্থ্য আজি ভালেই থাকিব, কিন্তু মাজে সময়ে হজম শক্তি কিছু সমস্যাই দেখা দিব পাৰে, সেইবাবে বাহিৰা খাদ্য পৰীক্ষা কৰি চলিব আৰু অত্যাধিক চিন্তা কৰাৰ পৰা বিৰত থাকিব, নহ'লে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে প্ৰতিটো কথাতে অতিমাত্ৰা নিখুঁত বিচৰাৰ প্ৰৱণতা ত্যাগ কৰি চলিব, নহ'লে ইয়াৰ ফলত অকাৰণতে মানসিক অশান্তি আহিব পাৰে আৰু সৰু সৰু ভুলবোৰ আঙুলিয়াই দিয়াৰ পৰিৱৰ্তে পৰিস্থিতিৰ লগত খাপ খাই চলিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান গণেশৰ আৰাধনা কৰক। ইয়াৰ ফলত আপোনালোকৰ দিনটো শুভ হ'ব আৰু ওং বুং বুধাই নমঃ মন্ত্ৰটো 11 বাৰ জপ কৰিব।
ইয়াৰ ফলত আপোনালোকে কৰ্মত ভাল ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আজি ভাৰসাম্য আৰু সৌন্দৰ্যবৰ্ধকৰ এক নতুন সংমিশ্ৰণ দেখা পাব আৰু আপোনালোকে আজি অধিক শান্তিপ্ৰিয় অনুভৱ কৰিব। যিকোনো পৰিস্থিতিতে আপুনি সঠিক বিচাৰ বুদ্ধি আৰু কূটনীতিৰে কাম কৰি পৰিৱেশৰ নিজৰ অনুকূল কৰি তুলিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আপোনাৰ সৃজনশীলতাই আজি প্ৰকাশ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি সন্মানো বৃদ্ধি পাব। যিসকল পৰিচালনাৰ সৈতে কামত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো শুভ ফল পাব আৰু সঠিক পৰিচালনা আৰু নিৰ্দিষ্ট লক্ষ্যৰে আগবাঢ়িলে আজি আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰতো সফলতা নিশ্চিতভাৱে লাভ কৰিব। আৰ্থিক দিশটো আপোনাৰ আজি অনুকূল অৱস্থাত আছে। উপাৰ্জনৰ নতুন উৎস মুকলি হ'ব। পাৰিবাৰিক পৰিৱেশ শান্তিপূৰ্ণ হ'ব আৰু আনন্দদায়ক হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সুন্দৰ সময় অতিবাহিত কৰাৰ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। যদি কিবা ভুল বুজাবুজি বা মনোমালিন্য চলি আছে তেনেহ'লে আজি শান্তভাৱে আলোচনাৰ জৰিয়তে সেয়া দূৰ কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো অতি গুৰুত্বপূৰ্ণ হ'ব। যিসকলে কোনো নিৰ্দিষ্ট পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেওঁলোকৰ আজি অধিক মনোযোগ দিব পাৰিব আৰু নতুন অধ্যয়ন সামগ্ৰী বা নিৰ্দেশিকা প্ৰস্তুত কৰাৰ ক্ষেত্ৰতো আজি আপোনাৰ একাগ্ৰতা অটুট থাকিব। স্বাস্থ্যৰ দিশটো আজি আপোনাৰ ভালেই দেখা গৈছে, কিন্তু একেৰাহে কাম কৰাৰ ফলত আজি আপোনালোকৰ বিষৰ সমস্যাই দেখা দিব পাৰে। সেইবাবে বেছি সময় একে ঠাইতে বহি কাম নকৰিব, বিশ্ৰাম ল'ব মাজে সময় আৰু যোগাভ্যাস আৰু সঠিক খাদ্যাভ্যাসে আপোনাক সতেজ কৰি ৰাখিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আনৰ কথাৰ দ্বাৰা সহজে প্ৰভাৱিত হৈ হঠাতে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। যিকোনো কামতে অতিমাত্ৰা খৰখেদা কৰাৰ পৰা বিৰত থকাটোৱেই ভাল হ'ব আৰু বিত্তীয় লেনদেনৰ ক্ষেত্ৰত সকলো দিশ ভালদৰে পৰীক্ষা কৰি ল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পাছত মা লক্ষ্মীৰ আৰাধনা কৰিব আৰু বগা ফুল অৰ্পণ কৰিব আৰু লগতে আজি আপোনালোকে শুক্ৰ গ্ৰহক বলৱান কৰিবলৈ হ'লে আপোনালোকে আজি বগা ৰঙৰ বস্তু যদি দান কৰে তেনেহ'লে শুভ ফল পাব আৰু দিনটো আপোনালোকৰ ভালদৰে পাৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকে আজি কাম কৰিবলৈ সাহস পাব আৰু আজি আপোনালোকৰ কৰ্মঠ অৱস্থাটো থাকিব আৰু যিকোনো কাম হাতত ল'লে সেয়া আধৰুৱাকৈ নেৰিব, যিয়ে আপোনাক আজি লক্ষ্য প্ৰাপ্তিত বাৰুকৈ সহায় কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ নিষ্ঠা আৰু পৰিশ্ৰমৰ উপযুক্ত ফল লাভ কৰিবলৈ আজি সক্ষম হ'ব। কৰ্মস্থানৰ আপোনাৰ বিৰোধীসকল আজি পৰাস্ত হ'ব। যিসকল লোক গৱেষণা প্ৰযুক্তিৰ ক্ষেত্ৰত জড়িত হৈ আছে তেওঁলোকৰ বাবে দিনটো আজি বিশেষভাৱে লাভজনক হ'ব। আৰ্থিক দিশটো সুস্থিৰ অৱস্থাত থাকিব আৰু ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকে নতুন বিনিয়োগৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে, সেয়া আপোনালোকৰ বাবে ভাল হ'ব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব আৰু লগতে আপোনালোকে প্ৰেমৰ সম্পৰ্কত আৱেগৰ মাত্ৰা যথেষ্ট থাকিব। জীৱনসংগীৰ প্ৰতি কোনো অকাৰণতে সন্দেহ নকৰিব। যদি মনত কিবা প্ৰশ্ন আছে তেনেহ'লে মুকলিকৈ কথা পাতি সমাধান কৰিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত সম্পৰ্ক অধিক গভীৰ আৰু বিশ্বাসযোগ্য হৈ পৰিব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত অনুকূল হ'ব। যিসকল শিক্ষাৰ্থী গৱেষণা বা চিকিৎসা বিজ্ঞানৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি সফলতা লাভৰ দিন হ'ব আৰু পঢ়া শুনাত গভীৰ মনোযোগ থাকিব। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকাসকলে একাগ্ৰতাৰ দ্বাৰা উপকৃত হ'ব। স্বাস্থ্যৰ দিশটো আজি আপোনালোকৰ সাধাৰণতে ভালেই দেখা গৈছে, কিন্তু অত্যাধিক পৰিশ্ৰমৰ বাবে মানসিক আৰু শাৰীৰিক ভাগৰ আহিব পাৰে। উষ্ণতাজনিত ৰোগ বা ৰক্তচাপৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে। সেইবাবে সতেজ আহাৰ গ্ৰহণ কৰিব। পৰ্যাপ্ত পৰিমাণে পানী খোৱা আৰু কামৰ মাজতে জিৰণি লোৱাটো অত্যন্ত আৱশ্যক হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি নিজৰ খং কঠোৰভাৱে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিব। কাৰোবাৰ লগত তৰ্ক লিপ্ত হোৱা বা অদৰকাৰী বিবাদত সোমোৱাৰ পৰাও বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পিছত হনুমানজীক আৰাধনা কৰিব। ইয়াৰ ফলত আপোনালোকৰ দিনটোৰ সকলো বাধা বিঘিনি দূৰ হ'ব আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে হনুমান চালিচা পাঠ কৰিব। ইয়াৰ ফলতো আপোনালোকে সকলো কামতে ভাল ফল দেখিব আৰু কোনো দৰিদ্ৰ লোকক যদি ৰঙা ৰঙৰ বস্তু দান কৰে তেনেহ'লে গ্ৰহৰ নেতিবাচক প্ৰভাৱবোৰ দূৰ হ'ব আৰু আপোনাৰ আত্মবিশ্বাস দুগুণ বৃদ্ধি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনালোকৰ ইতিবাচক চিন্তাৰ আগমন ঘটিব আৰু আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অনুকূল অৱস্থানৰ ফলত নতুন কিবা এটা শিকাৰ আৰু উদ্ভাৱনীমূলক দিশত আগবাঢ়ি যোৱাৰ বাবে অনুপ্ৰেৰণাও পাব।
আপোনাৰ আশাবাদী মনোভাৱে চাৰিওফালৰ পৰিৱেশ জীপাল কৰি ৰাখিব। কৰ্মক্ষেত্ৰত আপোনাৰ বুদ্ধিমত্তা আৰু দূৰদৰ্শিতাৰ প্ৰশংসা পাব। বিশেষকৈ যিসকল ডিজিটেল মাধ্যমৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে আজি অতি লাভজনক স্থিতি আহিব। আৰু ব্যৱসায়ীসকলৰ বাবেও আজি আপোনাৰ সঠিকভাৱে যদি পৰিচালনা কৰে ব্যৱসায়িক ক্ষেত্ৰখন, তেনেহ'লে আপোনালোকৰ ভাল ফল আহিব। আৰ্থিক দিশতো অৱস্থা ভালেই দেখা গৈছে। অৱশ্যে আৱেগৰ বশৱৰ্তী হৈ অত্যাধিক ব্যয় কৰাৰ পৰা বিৰত থাকিব। পাৰিবাৰিক জীৱনত আনন্দ আৰু উল্লাস বিৰাজ কৰিব। ঘৰৰ সদস্যসকলৰ লগত কিবা ধৰ্মীয় বা সামাজিক অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সুযোগ ওলাব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস অটুট থাকিব। যদি কিবা সৰু সুৰা ভুল বুজাবুজি হৈছে তেনেহ'লে মুকলিকে কথা পাতি লওক। পৰিস্থিতি সহজে স্বাভাৱিক হৈ পৰিব। শিক্ষাৰ্থীসকলৰ বাবে আজিৰ দিনটো অতি সুন্দৰ। তেওঁলোকে যিকোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকা আশানুৰূপ অগ্ৰগতি দেখিবলৈ পাব আৰু ইয়াৰ ফলত আজি আপোনালোকৰ মনোবলো বৃদ্ধি পাব। স্বাস্থ্য সাধাৰণতে আজি সুস্থিৰ অৱস্থাত আছে। মন প্ৰফুল্লিত হৈ থাকিব। অৱশ্যে আপোনালোকে একেৰাখে মোবাইলত চাই থকা পৰিৱেশটো অলপ কমাবলৈ যত্ন কৰিব, নহ'লে চকুৰ ক্ষেত্ৰত কিছু সমস্যাই দেখা দিব পাৰে আৰু ইয়াৰ ফলত মগজুও কিছু বিশ্ৰাম পাব। নিয়মীয়াকৈ খোজকাঢ়িব আৰু যোগাভ্যাস কৰিব, তেতিয়াহ'লে শৰীৰত সক্ৰিয়তা বজাই ৰাখিব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি নিজৰ সামৰ্থ্যতকৈ বেছি দায়িত্ব হাতত নল'ব, নহ'লে মানসিক চাপ আহিব পাৰে। আনক প্ৰতিশ্ৰুতি দিয়াৰ আগতে সেয়া পূৰণ কৰিব পাৰিবনে নাই তাৰ প্ৰতি লক্ষ্য ৰাখিব। যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে শান্তভাৱে চিন্তা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুক আৰাধনা কৰক আৰু লগতে হালধীয়া ফুল আৰু চন্দন অৰ্পণ কৰক। কপালত হালধীয়া চন্দন বা কেশৰ তিলক লগালে আৰু ওং গুৰুৱে নমঃ মন্ত্ৰটো জপ কৰিলে বৃহস্পতি গ্ৰহৰ শুভফল প্ৰাপ্ত হ'ব আৰু দিনটোৰ সকলো কামতে সফলতা অৰ্জন কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটোৰ বাবে আপোনাৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকে আজি কৰ্তব্যবোধৰ মাত্ৰা বহুগুণে বৃদ্ধি পাব। আজি আপোনাৰ নিজৰ লক্ষ্যৰ প্ৰতি অধিক নিবদ্ধ কৰিব আৰু যিকোনো কঠিন পৰিস্থিতিকো বাস্তৱসন্মত দৃষ্টিভংগীৰে মোকাবিলা কৰিবলৈ সাহস দিব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ বাবে আজি আপুনি বিশেষ স্বীকৃতি পাব আৰু ব্যৱসায়তো স্থিৰতা আহিব। দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে আজিৰ দিনটো উত্তম। আৰ্থিক দিশত অৱস্থা সুস্থিৰ হ'ব। অৱশ্যে হাতলৈ অহা ধন সঠিকভাৱে সঞ্চয় কৰাৰ ফালে গুৰুত্ব দিব। পাৰিবাৰিক জীৱন আজি আপোনালোকৰ দায়িত্ববোধ আৰু গুৰুত্বই পৰিয়ালৰ আন সদস্যসকলক নিৰাপত্তা অনুভৱ কৰাব। প্ৰেমৰ সম্পৰ্কত আপুনি আজি অধিক আৱেগিক হোৱাতকৈ বাস্তৱসন্মত দৃষ্টিভংগী গ্ৰহণ কৰিব। যদি কিবা সৰু সুৰা বিষয় লৈ মতানৈক্য সৃষ্টি হৈ আছে তেনেহ'লে শান্তভাৱে আলোচনা কৰক। সমস্যাৰ সহজে সমাধান ওলাব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অত্যন্ত ফলপ্ৰসূ হ'ব। পঢ়া শুনাত একাগ্ৰতা আৰু গভীৰতা বৃদ্ধি পাব। বিশেষকৈ যিসকল শিক্ষাৰ্থীয়ে কাৰিকৰী শিক্ষা বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেনেহ'লে এক নিৰ্দিষ্ট সময়সূচী মানি চলিলে আশানুৰূপ সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে সক্ৰিয় হৈ থাকিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ আজি শাৰীৰিক ক্ষেত্ৰত বেছি কষ্ট নিদিব। কামৰ মাজতে পৰ্যাপ্ত জিৰণি ল'বলৈ নাপাহৰিব, নহ'লে বিষৰ সমস্যা আহিব পাৰে। যোগাভ্যাস বা সাধাৰণ ব্যায়ামে স্বাস্থ্য ভালে ৰখাত সহায় কৰিব। আজিৰ দিনটো আপোনালোকৰ আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। নিজৰ মতামত আনৰ ওপৰত আপুনি জাপি দিয়াৰ প্ৰৱণতাবোৰ ত্যাগ কৰি চলিব। অত্যাধিক চিন্তা বা নিৰাশাবাদী মনোভাৱে আপোনাৰ মানসিক শান্তি বিঘ্নিত কৰিব পাৰে। সেইবাবে ইতিবাচক চিন্তা কৰিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান শিৱক আৰাধনা কৰক আৰু লগতে শিৱলিংগত গাখীৰ অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত আজিৰ দিনটো আপোনালোকৰ সকলো বাধা বিঘিনি দূৰ হ'ব আৰু কামত সফলতা দেখা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱত আপোনালোকৰ চিন্তাধাৰাত কিছু পৰিৱৰ্তন দেখা পাব আৰু আপোনালোকৰ আজি পৰোপকাৰী আৰু উদ্ভাৱনী শক্তিৰে পৰিপূৰ্ণ কৰি তোলা দেখা পাব। যিকোনো কামকে আপুনি আজি পৰম্পৰাগত ধৰণৰ পৰিৱৰ্তে নতুন দৃষ্টিভংগীৰে কৰিবলৈ আজি আপুনি প্ৰেৰণা পাব। কৰ্মক্ষেত্ৰত আপোনাৰ অভিনৱ ধাৰণাসমূহে ঊৰ্ধ্বতন কৰ্তৃপক্ষক আজি প্ৰভাৱিত কৰিব। যিসকল লোক প্ৰযুক্তিবিদ্যা গৱেষণা আদিৰ সৈতে জড়িত হৈ আছে তেওঁলোকে আজি সফলতাৰ নতুন দুৱাৰ মুকলি হোৱা দেখিব। আৰ্থিক দিশত দিনটো অতি শুভ হ'ব। বন্ধুবৰ্গ বা কোনো শুভাকাংক্ষীৰ পৰামৰ্শৰ জৰিয়তে ধন গঢ়াৰ সুযোগো লাভ কৰিব পাৰিব। পাৰিবাৰিক পৰিৱেশ আজি আপোনাৰ মুক্তমনা স্বভাৱৰ বাবে সকলোৰে সৈতে সম্পৰ্ক মধুৰ হৈ থাকিব। বন্ধুৰ সৈতে সময় অতিবাহিত কৰাৰ সুযোগ পাব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বিশ্বাস আৰু মৰম বৃদ্ধি পাব। যদি আপুনি কোনো নতুন সম্পৰ্কত সোমাইছে তেনেহ'লে আজিৰ দিনটোত
পাৰস্পৰিক বুজাবুজি আৰু অধিক গভীৰ হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো নতুন কিছু শিকিবলৈ বৰ উৎকৃষ্ট। আপোনাৰ কৌতূহলৰ বাবে নতুন বিষয়ৰ প্ৰতি আগ্ৰহ বাঢ়িব। যিসকল ছাত্ৰ ছাত্ৰীয়ে প্ৰযুক্তিবিদ্যা, বিজ্ঞান বা নতুন দক্ষতা আহৰণৰ দিশত কাম কৰি আছে, তেওঁলোকৰ আজিৰ দিনটোৰ পৰা বহু কিবা লাভ কৰিবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দিশটো আজি আপোনালোকে যথেষ্ট সজাগ হৈ থাকিব লাগিব। বিশেষকৈ আপোনালোকৰ বিষৰ সমস্যা, স্নায়ুজনিত সমস্যা আদি আপোনাক আমনি কৰিব পাৰে। নিয়মিতভাৱে আপোনালোকে পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিব আৰু পানী খোৱাটো জৰুৰী হ'ব। যোগাভ্যাস বা প্ৰাণায়ামৰ অভ্যাস কৰিলে মানসিক উদ্বেগ দূৰ হৈ দিনটো সতেজতাৰে পাৰ কৰিব পাৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। অত্যাধিক চিন্তা বা অৰ্থহীন আলোচনাত সময় নষ্ট কৰাৰ পৰা বিৰত থাকিব। লোকৰ কথাৰ ওপৰত ভিত্তি কৰি কোনো সিদ্ধান্ত নল'ব। নিজৰ যুক্তি আৰু বুদ্ধি প্ৰয়োগ কৰক। বাহন চলাওঁতে বা যিকোনো যান্ত্ৰিক কাম কৰোঁতে সতৰ্কতা অৱলম্বন কৰাটো বাঞ্ছনীয় হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পাছত কোনো দুখীয়া বা দৰিদ্ৰ লোকক সৰিয়হ তেলৰ বস্তু বা কলা বস্তু দান কৰক। ইয়াৰ ফলত আপোনালোকৰ শুভ ফল পাব আজিৰ দিনটোৰ। আৰু ওম চন শনিচৰাই নম মন্ত্ৰটো জপ কৰিলে আপোনাৰ নেতিবাচক প্ৰভাৱ নাশ হ'ব আজিৰ দিনটোৰ, আৰু লগতে সকলো দিশতে শুভ ফল প্ৰাপ্ত হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আপোনালোকে আজি অত্যন্ত সংবেদনশীল হৈ চলিব লাগিব। আজি আপোনালোকে নিজৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পূৰ্বে ভালকৈ বিচাৰ বিবেচনা কৰি ল'ব। কৰ্মক্ষেত্ৰতো আপোনালোকে আজি সতৰ্কতাৰে পাৰ কৰিব লাগিব। বিশেষকৈ যিসকল লোক ডিজিটেল মাধ্যমৰ সৈতে জড়িত হৈ আছে বা পৰিচালনাৰ সৈতে জড়িত হৈ আছে, তেওঁলোকৰ বাবে বিশেষভাৱে আজি আপোনালোকে সজাগ হৈ চলিব লাগিব। ব্যৱসায়িক ক্ষেত্ৰতো আজি আপোনালোকে আৰ্থিক দিশটো অলপ চম্ভালিবলৈ যত্ন কৰিব লাগিব আৰু কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব লাগিব। কিন্তু আৱেগিক হৈ যদি আপোনালোকে সিদ্ধান্ত লয়, তেনেহ'লে আপোনালোকৰ কিছু লোকচান হোৱাৰ সম্ভাৱনা থাকিব। পাৰিবাৰিক জীৱন সুখময় আৰু শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ সদস্যসকলৰ বিশেষকৈ জ্যেষ্ঠসকলৰ প্ৰতি আপোনাৰ মৰম আৰু দায়িত্ববোধ বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি গভীৰ হ'ব। জীৱনসংগীৰ লগত সময় অতিবাহিত কৰিলে মনৰ সকলো দুখ কষ্ট পাতল হ'ব। শিক্ষাৰ্থীসকলৰ বাবে দিনটো বৰ উৎসাহজনক হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে, তেওঁলোকে নিজৰ সঠিক সময়সূচীৰে আগবাঢ়িলে ভাল ফল দেখিব আৰু অধ্যয়নৰ বাবে মনোযোগ বৃদ্ধি পাব। শাৰীৰিক স্বাস্থ্য সাধাৰণতে আজি ভালেই থাকিব, তথাপিও মানসিকভাৱে কিছু আৱেগিক আৰু ক্লান্ত অনুভৱ কৰিব পাৰে। মোবাইলৰ স্ক্ৰীণ একেবাৰে কম প্ৰয়োগ কৰিবলৈ আজি যত্ন কৰিব, তেতিয়া আপোনাৰ মূৰৰ বিষ বা চকুৰ সমস্যা নাইকিয়া হ'ব। আজি আপোনালোকে পৰ্যাপ্ত পৰিমাণে পানী খাব আৰু খালী ভৰিৰে সেউজীয়া ঘাঁহনিত খোজ কঢ়াৰ অভ্যাস কৰিলে স্বাস্থ্যৰ বাবে লাভদায়ক হ'ব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আৱেগৰ বশৱৰ্তী হৈ বা আনৰ কথাত ভুল গৈ হঠাতে কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব, নহ'লে পিছত অনুতাপ কৰিবলগীয়া হ'ব পাৰে। নিজৰ মনৰ কথাবোৰ স্পষ্টকৈ প্ৰকাশ কৰিবলৈ শিকক আৰু অদৰকাৰী কথাত চিন্তা কৰি মানসিক চাপ নল'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰাৰ পিছত ভগৱান বিষ্ণুক আৰাধনা কৰক আৰু হালধীয়া ফুল অৰ্পণ কৰক। কপালত হালধীয়া চন্দন বা কেশৰ তিলক লগাওক। লগতে ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো 21 বাৰ জপ কৰিব। ইয়াৰ ফলত দিনটোৰ সকলো বাধা বিঘিনি দূৰ হ'ব আৰু মনত অপাৰ প্ৰশান্তি লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশি ফলিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।